হে এভৰিৱান নমস্কাৰ সবকে মই নিজৰ চেনেল এডুজেনেছিছ পৰ্টেললৈকে সবকে স্বাগতম জনালোঁ। আজি আমি পঢ়িম মিঅ'ছিছ 2 আৰু মিঅ'ছিছ 1ত কি হয় এইবিলাক সব আমি আগৰ ভিডিঅ'ত আমি ডিছকাছ কৰিছোঁ। যদি আগৰ ভিডিঅ'টো তোমালোকে চোৱা নাই তেনেহ'লে মোৰ চাই ল'বা, তেনেহ'লে এতিয়া যে পঢ়িম এইটো কনচেপ্টটো ক্লিয়াৰ হ'ব। আৰু যোনে যোনে মোৰ চেনেলত নতুন আহিছে মই কৈ দিওঁ যে এই চেনেলত আমি বায়'লজি ৰিলেটেড সব টপিক ক্লাছ 9, 10, 11, 12 আৰু নিট লেভেললৈকে যেনেকৈ এতিয়া এইবিলাক চেপ্টাৰ যে আমি পঢ়ি আছোঁ একচুৱেলি পূৰা নিট লেভেলৰ কনচেপ্ট মই দি আছোঁ। তো তোমালোকে যদি ভাল পোৱা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা চেনেলটো, যাতে ফিউচাৰত তেনেকৈ নটিফিকেশ্যন পাই যোৱা। তো আজি আমি মিঅ'ছিছ 2 পঢ়িম। মিঅ'ছিছ ডিভিজনৰ আৰম্ভ কৰোঁ। মিঅ'ছিছ ডিভিজনটো ক'ত হয়? মিঅ'ছিছ ডিভিজনটো হয় জনন কোষ, তাৰমানে জাৰ্ম চেলছ, ৰিপ্ৰডাক্টিভ চেলছত হয়। মানে যেনেকৈ আমি শুক্ৰাণু আৰু ডিম্বাণু যে উৎপন্ন হয় এইটো মিঅ'ছিছ ডিভিজন দি কিনেই হয়। আৰু মিঅ'ছিছ ডিভিজনত দুটা ষ্টেজ থাকে, এটা হয় মিঅ'ছিছ 1, এটা মিঅ'ছিছ 2। মিঅ'ছিছ 1ত দুটা হেপ্লইড চেল হয় য'ত ক্ৰম'জম নম্বৰ কমি যায়। এটা চেলৰ পৰা যেতিয়া ক্ৰম'জম নম্বৰটো কমি যায় তেনেহ'লে আমি কওঁ ৰিডাকশ্যনেল ডিভিজন। তো মিঅ'ছিছ 1ত ৰিডাকশ্যনেল ডিভিজন হৈ গৈছে। তো ইয়াতে আমি কি কৰিব লাগিব, ইয়াতে আমাৰ জানিব লাগিব যে ৰিডাকশ্যনৰ ডিভিজনটো কেনেকৈ হয়। মই আগৰ যে মোৰ পাৰ্ট আছে তাতে ভালকৈ বুজাইছোঁ, তোমালোকে যদি কোনোবা এটেণ্ড কৰা নাই আগৰ ভিডিঅ'বোৰ তোমালোকে চাবা। অ'কে, তো আজি আমি পঢ়িম মিঅ'ছিছ 2। তো মিঅ'ছিছ 2 মাইট'ছিছৰ দৰেই হয়। তাৰমানে কি, মই এটা তোমালোকক বস্তু বুজাওঁ। যেনেকৈ এইটো যদি মাদাৰ চেল হয়, এইটো মিঅ'ছিছ 1 যেতিয়া হ'ব এইটো জাৰ্ম চেল, ধৰা এই চেলটোৱে আমাৰ স্পাম বনাব বা অভাম বনাব। তো জাৰ্ম চেলটো যেতিয়া ডিভাইড হ'ব প্ৰথমতে কৰিব মিঅ'ছিছ ডিভিজন কৰিব, মিঅ'ছিছ ডিভিজনৰ মিঅ'ছিছ 1। মিঅ'ছিছ 1 যেতিয়া কৰিব ইয়াতে ক্ৰম'জম কিমান থাকে? 46 হেপ্লইডত, ইয়াতে ডিপ্লইডে থাকে। মানে স্পাম যে বনাব বা অভাম যে বনাব, স্পাম বা অভাম মাদাৰ চেল সিহঁতে ডিপ্লইডে হয়, 46 ক্ৰম'জম হয়। যেতিয়া সিহঁতে মিঅ'ছিছ 1 কৰিব তেতিয়া এইটো কি হৈ যায়? হেপ্লইড হৈ যায়। তাৰমানে ক্ৰম'জমটো হাফ হৈ যায়, 23। মিঅ'ছিছ 1ৰ পৰা এইটো হৈছে। মিঅ'ছিছ 2ত কি হ'ব? এই দুটা যে আছে এই দুটা এতিয়া ডিভাইড কৰিব, ডিভাইড কৰাৰ পৰা এটাৰ পৰা দুটা এনেকৈ হ'ব। তো এটা চেলৰ পৰা আমি মিঅ'ছিছত কি পাওঁ? এইটো হ'ব তোমাৰ মিঅ'ছিছ 2। তো আমি এটা চেলৰ পৰা মিঅ'ছিছ ডিভিজনত আমি কেইটা পালোঁ? এটা চেলৰ পৰা 4টা চেল পালোঁ। সিহঁতৰ ক্ৰম'জম কিমান থাকিব? ছেইম থাকিব, কিন্তু সিহঁতৰ ক্ৰম'জম নম্বৰ কিন্তু ছেইম থাকিব। ইয়াতে কিমান আছিলে? মিঅ'ছিছ 1ৰ ডটাৰ চেলত আছিলে 23। মিঅ'ছিছ 2ত কি হ'ব? এই দুটা ডটাৰ চেলত আকৌ ডিভাইড কৰিব, ক্ৰম'জম নম্বৰ ছেইম থাকে। তাৰমানে ডটাৰ চেলত আছিলে 23, মানে পেৰেণ্ট চেলত 23, ডটাৰ চেলত গোটেইকেইটা কি হ'ব? 23 হ'ব। তো এনেকুৱা ডিভিজন আমি ক'ত দেখিছিলোঁ? য'ত ক্ৰম'জম নম্বৰ ছেইম থাকে, মাইট'ছিছত দেখিছিলোঁ। সেইকাৰণে মিঅ'ছিছ 2ক আৰু এটা নাম মাইট'ছিছ বুলিও কোৱা হয়, ইকুৱেশ্যনেল ডিভিজন ক'ব পাৰি। অ'কে, কিন্তু মিঅ'ছিছ 2 মাইট'ছিছৰ নিচিনা হয়, কিন্তু মাইট'ছিছত একজেক্টলি আমি ক'ব নোৱাৰোঁ, কাৰণ তাতে কেইটামান কাৰণ আছে। যেনেকৈ চোৱা, মাইট'ছিছ ইজ অলৱেজ ফ'ল'ড বাই DNA ৰেপ্লিকেশ্যন। তো জেনেৰেলি মাইট'ছিছৰ পিছত কি হয়? ফেজ হয়। মাইট'ছিছত আমি যে পঢ়িছিলোঁ ইণ্টাৰফেজ, ইয়াতে G1 ফেজ, S ফেজ, G2 ফেজ আছিল নহয়। গোটেইকেইটা ফেজক কি কোৱা হয়? ইণ্টাৰফেজ। এইটো এম ফেজ। তো এম ফেজৰ পিছত কি হয়? এই G1 ফেজ, এছ ফেজত কি হয়? DNA ৰেপ্লিকেশ্যন হয়। এইবিলাক হয়তো। তো জেনেৰেলি মাইট'ছিছৰ পিছত DNA ৰেপ্লিকেশ্যন হয়, কিন্তু মিঅ'ছিছ 2ত তোমাৰ DNA ৰেপ্লিকেশ্যন নহয়। ঠিক আছে ন? আৰু মিঅ'ছিছ 2 ইজ নট ফ'ল'ড বাই DNA ৰেপ্লিকেশ্যন। মিঅ'ছিছ 2 যেতিয়া হ'ব, ডটাৰ চেল যেতিয়া মই 4টা পাম তেতিয়া আৰু DNA ৰেপ্লিকেশ্যন নহয়। জেনেৰেলি মাইট'ছিছ ডিভিজনৰ পিছত G1 ফেজ আহে, S ফেজ আছে, য'ত DNA ৰেপ্লিকেশ্যন হয় বা এইবোৰ হয় আৰু, কিন্তু মিঅ'ছিছত এইটো নহয়। ঠিক আছে। আৰু এটা কথা, মাইট'ছিছ ক'ত হয়? মাইট'ছিছ তোমাৰ ডাইপ্লইড চেলত হয়। মাইট'ছিছ তোমাৰ ডাইপ্লইড চেলত হয়, সেইকাৰণে ইকুৱেশ্যনেল ডিভিজন যেনেকৈ মিঅ'ছিছ 2 ইজ চিমিলাৰ টু মাইট'ছিছ, দেট ইজ ইকুৱেশ্যনেল ডিভিজন বাট নট এন এক্সাক্ট কপি অফ মাইট'ছিছ, বিকজ মাইট'ছিছ অকাৰ্ছ ইন ডিপ্লইড সোমাটিক চেল বাট মিঅ'ছিছ 2 অলছ' অকাৰ্ছ ইন হেপ্লইড জাৰ্ম চেলছ। তো মাইট'ছিছত কি হয়? মাইট'ছিছ মানে এটা চেলৰ পৰা যেতিয়া দুটা চেল হ'ব, সেই এটা চেলত কিমান ক্ৰম'জম থাকে? 46 মাইট'ছিছত। মানে এই চেলটো কি? এই চেলটো ডাইপ্লইড আৰু এই ডটাৰটো ছেইম ডাইপ্লইড, 46 হয়। তো মাইট'ছিছটো সদায় তোমাৰ ডাইপ্লইড চেলত হয়, কিন্তু মিঅ'ছিছত তেনেকুৱা নহয়। মিঅ'ছিছত যে মই অলপ আগতে যেনেকৈ তোমালোকক বুজাইছোঁ, মিঅ'ছিছ 1 যেতিয়া হ'ব সেইটো ডাইপ্লইড হৈছেতো। এইটো কি আছিলে? মিঅ'ছিছ 1। তাতে দুটা ডটাৰ চেল, ক্ৰম'জম নম্বৰ কিমান? দুটাতে 23। তো মানে মিঅ'ছিছ হৈছে ডাইপ্লইড চেলত। কিন্তু এই দুটা চেলতো তোমাৰ মিঅ'ছিছ ডিভিজন হ'ব, যোনটো মিঅ'ছিছ 2 বুলি কোৱা হয়। তো এই দুটা ডটাৰ চেল যেতিয়া আকৌ 4টা বনাব, এইটোও তোমাৰ মিঅ'ছিছে হয়। কিন্তু এই দুটা চেল কি? এই দুটা চেলত কিমান ক্ৰম'জম আছে? আধা ক্ৰম'জমে আছে, N। তো এই দুটা চেল কি? হেপ্লইড। তো মিঅ'ছিছ, এইটো কয় মিঅ'ছিছ 2। তো মিঅ'ছিছ 2ত তোমাৰ মিঅ'ছিছ ডিভিজনবিলাক ডাইপ্লইড চেলতো হয়, যেনেকৈ ইয়াতে হৈছে মিঅ'ছিছ 1ত, বা হেপ্লইড চেলতো হয়, যেনেকৈ ইয়াতে হৈছে।
এই দুটা ডটাৰ চেলত তাৰপিছত চাৰিটা যে বনাইছে কিন্তু মাইট'চিছ তোমাৰ সদায় ডাইপ্লইড চেলতে হয় এইটো আছিলে ডিফাৰেঞ্চ মাইট'চিছ 2 আৰু মিঅ'চিছ 2 আৰু মাইট'চিছৰ অ'কে তাৰ বাকী যেনেকৈ আমি মাইট'চিছত যিবিলাক দেখিছিলোঁ যে মাইট'চিছ ডিভিশ্যনত কি হয় প্ৰফেজ হয় হয়তো প্ৰফেজ মেটাফেজ এনাফেজ টেলোফেজ এইবিলাক ছেইম ইয়াতে মিঅ'চিছতো ছেইমে হ'ব কাৰণ মই কৈছোঁ নহয় মিঅ'চিছ 2 পঢ়ি আছোঁ মিঅ'চিছ 1টো আগৰ পাৰ্টত পঢ়িছোঁ মিঅ'চিছ 2 একজেক্টলি মাইট'চিছৰ দৰেই হয় তো মানে মাইট'চিছত যেনেকৈ প্ৰফেজ হয় তাৰ মানে চেলত কি থাকিব প্ৰফেজত কি হ'ব প্ৰফেজ ইজ নট টু লং এণ্ড কমপ্লিকেটেড এজ প্ৰফেজ 1 ইট ইজ এ শ্বৰ্ট ফেজ ৱেৰ দ্য ক্ৰমেটিডছ অফ দ্য bivalent condenses the chromatin material again become compact at the nucleolus and nucleolar disintegrates আমি যেনেকৈ মাইট'চিছৰ প্ৰফেজত যেতিয়া পঢ়িছিলোঁ তাৰ ইয়াতেও তোমাৰ ছেইমে হ'ব মিঅ'চিছ 2তো তোমাৰ ছেইম কাৰণ ই মাইট'চিছৰ দৰেই হয় কিন্তু ইয়াতে প্ৰফেজত কি হ'ব প্ৰফেজ 2 আগতে কি আছিলে মিঅ'চিছ 1ৰ প্ৰফেজ 1 মেটাফেজ 1 এনাফেজ 1 টেলোফেজ 1 এনেকৈ আছিলে ইয়াতে আমি যিহেতু মিঅ'চিছ 2 পঢ়ি আছোঁ তো সেইকাৰণে প্ৰফেজ 2 মেটাফেজ 2 এনাফেজ 2 টেলোফেজ 2 তো প্ৰফেজ 2ত কি হ'ব মাইট'চিছৰ দৰে মনত কৰা কি আছিলে মাইট'চিছৰ প্ৰফেজত যে এই নিউক্লিয়াৰ এনভেলপ লাহে লাহে নাইকিয়া হৈ যাব ভিতৰত তোমাৰ ক্ৰমেটিন ফাইবাৰ এনেকৈ সূতাৰ দৰে থাকে পাতল একেবাৰে ৰছীৰ দৰে ভাঙি কিনে এইটো এনেকুৱা হৈ যায় ফ্ৰেগমেণ্ট হৈ যায় আৰু এইকেইটা শকত হৈ যায় ঠিক হৈ যায় শকত হৈ কিনে ইয়াতে ক্ৰম'জম ফৰ্ম কৰে আৰু আমি জেনেৰেলি কি জানো এইটো যদি নিউক্লিয়াছ আছে নিউক্লিয়াছৰ ভিতৰত ডাৰ্ক ৰিজন থাকে যাৰ নিউক্লিঅ'লাছ থাকে নিউক্লিঅ'লাছ নাইকিয়া হৈ যাব নিউক্লিয়াৰ এনভেলপটো এনেকৈ ভাঙি যাব ভিতৰত ক্ৰমেটিন ফাইবাৰকেইটা ভাঙি কিনে এনেকুৱা শকত হৈ যাব ক্ৰম'জম ফৰ্ম কৰিব তাৰপিছত চেণ্ট্ৰিঅল যে আছিলে চেণ্ট্ৰিঅলবিলাক ইয়াতে চেণ্ট্ৰিঅল থাকে চেণ্ট্ৰিঅল এটা নৰ্থ প'ল এটা চাউথ প'লৰ পৰা মুভ কৰিব তেনেকৈ এইটো চেলৰ চেণ্ট্ৰিঅল দুটা এটা নৰ্থ প'ল আৰু এটা চাউথ প'ললৈকে মুভ কৰিব এইকেইটা হ'ব প্ৰফেজ 2 মেটাফেজ 2ত কি হ'ব যিহেতু নিউক্লিয়াৰ মেমব্ৰেন নাই তো ক্ৰম'জম যে ফৰ্ম কৰিছে প্ৰফেজত এটা চেলৰ যিহেতু নিউক্লিয়াৰ মেমব্ৰেন নাই ক্ৰম'জমকেইটা য'তে ত'তে এনেকৈ মুভ কৰি থাকিব হয়নে নাই পুৰা চেলৰ চাইটোপ্লাজমত য'তে ত'তে মুভ কৰি থাকিব আৰু সেই যে তোমাৰ চেণ্ট্ৰিঅল যোনটো তোমাৰ প'লৰ ফালে গৈ আছিলে প্ৰফেজত সিহঁতে প'ল গৈ পালে আৰু এইটো স্পিণ্ডল ফাইবাৰ বনালে স্পিণ্ডল ফাইবাৰ মানে মনত আছে ন এনেকৈ ৰছীৰ দৰে বনাই যে এনেকৈ বনাই কিনে গোটেইকেইটা ক্ৰম'জমত চেণ্টাৰত এনেকৈ আনি তোলে গোটেইকেইটা ক্ৰম'জমে কেনেকৈ চেণ্টাৰত আনি তোলে ঠিক আছে এইটো হয় মেটাফেজত এই চেণ্টাৰত যে আনে সিটো কি বুলি কোৱা হয় সিটো কোৱা হয় তোমাৰ মেটাফেজ প্লেট মানে এটা প্লেট পুৰা গোটেইকেইটা ক্ৰম'জম চেলৰ একেবাৰে চেণ্টাৰত আহে এনেকৈ চেণ্টাৰত আহি যায় একদম ইজি ঠিক আছে আৰু ইয়াক কি কোৱা হয় চেণ্টাৰ প্লেট বা মেটাফেজ প্লেট আৰু চেণ্ট্ৰিঅলে যে স্পিণ্ডল ফাইবাৰ বনাইছে এইটো ক'ত লগ খাইছে ক্ৰম'জমৰ এই চেণ্ট্ৰমিয়াৰত লগ খাইছে আগতে আমি পঢ়িছিলোঁ আৰু এই ক্ৰম'জমৰ একেবাৰে মাজৰ ৰিজন যেনেকৈ এটা ক্ৰম'জম একেবাৰে মাজৰ ৰিজন এইখিনি জেগা চেণ্ট্ৰমিয়াৰ বুলি কোৱা হয় ইয়াতে এটা ডিক শ্বেপেড ষ্ট্ৰাকচাৰ আছে যোনটো তোমাৰ কাইনেটোক'ৰ বুলি কোৱা হয় ইয়াতে লগ খায় যোনে এইবিলাক আগৰ ভিডিঅ'টো চালে তোমালোকে আৰু ভালকৈ গম পাবা ঠিক আছে মাইট'চিছত কি হৈছে আমি গম পালোঁ অ'কে এনাফেজত কি হ'ব যেনেকৈ ইয়াতে তুমি চোৱা এনাফেজত তুমি দেখাইছে এনাফেজ 2ত কি হৈছে এনাফেজ 2ৰ ক্ৰম'জমকেইটা এই মেটাফেজত এনেকৈ লগ খাই আছিলে টানি আছিলে চেণ্টাৰত আছিলে এতিয়া এনাফেজত কি হৈছে সিহঁতে চেণ্ট্ৰমিয়াৰ যেনেকৈ এই এটা ক্ৰম'জম আৰু এটা ক্ৰম'জমে চেণ্ট্ৰমিয়াৰত তেনেকৈ লগ খাই এতিয়া ছুটি যাব ভাঙি যাব এটা নৰ্থ প'ল আৰু এটা চাউথ প'লৰ পৰা এনেকৈ মুভ কৰি থাকিব হয়নে নাই এটা নৰ্থ প'ল আৰু এটা চাউথ প'ল এনেকৈ মুভ কৰি থাকিব এই স্পিণ্ডল ফাইবাৰ চেণ্ট্ৰইলৰ এই স্পিণ্ডল ফাইবাৰটো সিহঁতক টানি কিনে কেইটামানক নৰ্থ প'ল কেইটামানক চাউথ প'লক লৈ গৈছে এইকেইটা হয় তোমাৰ এনাফেজ 2ত এতিয়া টেলোফেজত কি হয় টেলোফেজ যেনেকৈ ইয়াতে টেলোফেজত তোমালোকে দেখিছা দিছ ইজ দ্য লাষ্ট ষ্টেজ এইটো তোমাৰ লাষ্ট ষ্টেজ হয় তো সিহঁতে গৈ কিনে চেণ্টাৰত গৈ কিনে এইটো প'ল পোৱাৰ পিছত ক্ৰম'জমকেইটা কিন্তু গলি নাযায় আমি মাইট'চিছত কি পাইছিলোঁ যে ক্ৰম'জমকেইটা নিজৰ আইডেণ্টিটি লুজ কৰি লয় আৰু প্ৰফেজত যেনেকৈ সূতাৰ দৰে আছিলে এনেকৈ হৈ যায় ইয়াতে কিন্তু এনেকুৱা নহয় ইয়াতে কিন্তু ক্ৰম'জমে থাকে মিঅ'চিছ 2ত ক্ৰম'জমত নিজৰ আইডেণ্টিটি কিন্তু লছ নকৰে সেয়া দে ডিকণ্ডেন্স এণ্ড বিকাম থিন তাৰপিছত ডিউৰিং দিছ ফেজ দ্য ক্ৰমেটিড ৰিচ দ্য পোলছ এণ্ড ষ্টাৰ্ট আনকইলিং দ্য ডিকণ্ডেন্স এণ্ড বিকাম থিন দ্য স্পিণ্ডল ফাইবাৰ ডিজেনাৰেট এণ্ড ক্ৰম'জম ৰিপেয়াৰ মানে হেপ্লইড নিউক্লিয়াছ মানে হেপ্লইড থাকে মানে ক্ৰম'জমটো তোমাৰ হেপ্লইড থাকিব ঠিক আছে মানে এইটো থিন হৈ যাব এনেকৈ থিন হৈ যাব ক্ৰম'জমটো আৰু সূতাৰ দৰে অলপ হৈ যাব পাতল হৈ যাব আগৰ দৰে ইমান শকত নাথাকে তাৰপিছত সিহঁতে নিউক্লিয়াৰ মেমব্ৰেন লাহে লাহে এই যে নিউক্লিয়াৰ মেমব্ৰেন দেখিছা নিউক্লিয়াৰ মেমব্ৰেন লাহে লাহে আহিব ধৰিব বাকী যিমান চেলুলাৰ অৰ্গেনেলি আহিছে এইবিলাক আহিব ধৰিব তাৰপিছত তোমাৰ বাকী নিউক্লিয়াছৰ ভিতৰত যে তোমাৰ ডাৰ্ক ৰিজন নিউক্লিঅ'লাছ থাকে এইবিলাক আহিব ধৰিব এইকেইটা গোটেইকেইটা বস্তু ডেভেলপ হৈ যাব টেলোফেজত তো টেলোফেজত আমি অলৰেডি দুটা নিউক্লিয়াছ পায়ে গ'লোঁ দেখিছা ন এটা নিউক্লিয়াছ দুটা নিউক্লিয়াছ চেল কিন্তু এতিয়া এটা হৈ আছে নেক্সট এতিয়া কি হ'ব আমাৰ চাইটোকাইনেচিছ
ঠিক আছে। নেক্সট কি হ'ব আমাৰ সাইটোকাইনেসিস। তো সাইটোকাইনেসিস কি হয় আমি জানো, সাইটোকাইনেসিস সেলত এতিয়া এটা সেলত দুটা নিউক্লিয়াছ আছে, এটা সেলতো দুটা নিউক্লিয়াছ থাকিব নোৱাৰে, এইটো নিউক্লিয় সাইটোপ্লাজমিক ৰেশিও মেইনটেইন কৰিব লাগিব। তো এইটো এতিয়া সাইটোপ্লাজম ডিভাইড হ'ব, তো ইয়াতে ফাৰো ডেভেলপ কৰিব। ফাৰো কেনেকৈ ডেভেলপ কৰে আমি আগতে গম পাইছোঁ। ফাৰো ডেভেলপ কৰি কিনে সাইটোপ্লাজমটো এনেকৈ বাহিৰৰ পৰা গৈ কিনে চেণ্টাৰৰ ফালে এনেকৈ গৈ থাকিব, হয়নে নাই? বাহিৰৰ পৰা গৈ কিনে এইটো চেণ্ট্ৰিপিটেলি হ'ব, মানে বাহিৰত তোমাৰ ফাৰৰটো ডেভেলপ হয় আৰু এইটো চেণ্টাৰত গৈ কিনে দুইফালে এনেকৈ মিট হৈ যায়। মিট হোৱাৰ পিছত সাইটোপ্লাজম ডিভাইড হৈ যায়। তো এটা চেলৰ পৰা আমি দুটা চেল এনেকৈ পাওঁ। ঠিক আছে। ক্ৰমোজোম নম্বৰ কিমান থাকিব? সেম 23। ঠিক আছে। তো এনেকুৱা হয় তোমাৰ সাইটোকাইনেসিস। তো সাইটোকাইনেসিস মানে সাইটোপ্লাজম ডিভিজন, এইটো কয় মিওসিস 1ত পাইছিলোঁ সাইটোকাইনেসিস 1, ইয়াতে হ'ব সাইটোকাইনেসিস 2। একেবাৰে মাইটোসিছৰ দৰে যি হয় সেইবিলাকে। তোমালোকে আগৰ ভিডিঅ' যদি বুজি পোৱা নাই এতিয়া অলপ টান পাবা, সেইকাৰণে আগৰ ভিডিঅ'বোৰ গৈ কিনে ভালকৈ বুজিব চেষ্টা কৰা। যোনে আগৰ ভিডিঅ'বোৰ ভালকৈ চাইছে সিহঁতৰ কাৰণে একদম ইজি হয় এইবিলাক। তো এতিয়া মিওসিস ডিভিজন শেষ। তো তাৰ সিগনিফিকেন্স কি? মিওসিস সেল ডিভিজন এটা জন্তু কি লাভ কৰে, কিয় মানে জন্তুবোৰে বা প্ৰাণীবোৰে জীৱে কিয় এনেকুৱা সাইটোকাইনেসিস ডিভিজন কৰে? তো নাম্বাৰ 1 ফৰ্মেশ্যন অফ দ্য গেমেটছ, জননকোষ বনাবৰ কাৰণে। এই যে তোমাৰ স্পাম আছে, শুক্ৰাণু আছে, ডিম্বাণু আছে, এইবিলাক বনাবৰ কাৰণে মিওসিস ডিভিজন দৰকাৰ, কাৰণ ইহঁতে সেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰিবৰ কাৰণে গেমেটছ লাগে। গেমেটছ কোনে বনায়? মিওসিস সেল ডিভিজন হৈ কিনে হয়। মেইনটেনেন্স অফ দ্য ক্ৰমোজোম নাম্বাৰ, তো ক্ৰমোজোম নাম্বাৰটো মেইনটেইন কৰিব লাগিব, কাৰণ চোৱা শুক্ৰাণু আৰু ডিম্বাণু স্পাম আৰু অভাৰ লগাই কিনে কি বনাব? সিহঁতে লগাই কিনে বনাব জাইগোট। ইয়াতে ক্ৰমোজোম কিমান? স্পামত 23, অভামত কিমান? 23 কিমান হ'ল? 46। তো ইটো হ'ব লাগে। ঠিক আছে। এতিয়া চোৱা, যদি মিওসিস ডিভিজন যদি নহ'লে হয় তেনেহ'লে স্পামত কি থাকি গ'লে হয়? 46, অভামত কি থাকি গ'লে হয়? 46। দুটা লগাই কিনে যোনটো জাইগোট হ'লে হয় তাতে কিমান হয়? 92। ইটো আৰু হিউমেন বিং নহ'লে হয়। আমাৰ এটা নৰ্মেলি হিউমেন বিঙত এটা চেলত কিমান ক্ৰমোজোম থাকে? 46। তো 96 তো নাথাকে, তো আমাৰ এইটো মেইনটেইন কৰিব লাগিব। তো সেইকাৰণে মিওসিস ডিভিজনটো দৰকাৰ। মিওসিসে কি কৰে? ক্ৰমোজোমৰ নাম্বাৰটো এইটো মেইনটেইন কৰে। ইয়াতে লিখিছে চোৱা, মিওসিস ৰেডিউচেছ দ্য ক্ৰমোজোম নাম্বাৰ টু হাফ ইন গেমেটছ ছ' দেট ফাৰ্টিলাইজেশ্যন ৰিষ্ট'ৰছ দ্য অৰিজিনেল টাইপ্লইড নাম্বাৰ ইন দ্য জাইগোট। তো যেতিয়া ফাৰ্টিলাইজেশ্যন কৰে, তাৰমানে নিষেচন যেতিয়া কৰিব, যেতিয়া অভাম আৰু স্পাম বা শুক্ৰাণু ডিম্বাণু যেতিয়া লগ খায়, তেতিয়া সেই স্পামটো 46 ক্ৰমোজোমটো মেইনটেইন কৰিবৰ কাৰণে মিওসিস ডিভিজনটো দৰকাৰ, নহ'লে এইটো এনেকৈ হৈ যাব। ঠিক আছে। নেক্সট তোমাৰ ইন্ট্ৰডাকশ্যন অফ ভেৰিয়েশ্যন। মিওসিস ডিভিজনে কি কৰে? তোমাৰ ভেৰিয়েশ্যন দিয়ে। যেনেকৈ আমি মাইটোসিছৰ ডিভিজনত পঢ়িছিলোঁ, এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত পঢ়িছিলোঁ যে সিহঁতে কি হয়, যে তাৰ যে ডটাৰবিলাক আছে, তাৰ যে বাচ্চাবোৰ যে হ'ব, সেইবিলাক মানে সেক্সুৱেল ৰিপ্ৰডাকশ্যন নহয়, দুটা পাৰ্টনাৰ নহয়, এটা পাৰ্টনাৰৰে জেনেটিক ছিকুৱেঞ্চ থাকে। এটা পাৰ্টনাৰৰ যি ভেৰাইটি আছে, যি জিন্স আছে, সেইবিলাকে তাৰ বডিৰ পৰাইতো কিবা এটা পাৰ্ট ডিটাচ হৈ কিনে ভাঙি কিনে আৰু এটা অৰ্গেনিজম হয়। তো একো ভেৰিয়েশ্যন নাই, মানে নতুন একো বস্তু নাই, নতুন কেৰেক্টাৰ্ছ নাই, নতুন চৰিত্ৰ নাই। কিন্তু তোমাৰ যেহেতু সেক্সুৱেল ৰিপ্ৰডাকশ্যনত যৌন প্ৰজননত কি হয়, দুটা পাৰ্টনাৰ, এটা ফিমেল আৰু মেল, শুক্ৰাণু আৰু ডিম্বাণু, তাতে দুই ধৰণৰ জিন্স আছে, মানে বেলেগ বেলেগ কেৰেক্টাৰ চৰিত্ৰ থকা জিন্স আছে, কেৰেক্টাৰ্ছ আছে। তো ভেৰিয়েশ্যন এটা চেঞ্জ আনে। আৰু যিহেতু আমাৰ এনভাইৰনমেণ্ট, আমাৰ পৰিৱেশ যিহেতু চেঞ্জ হৈ আছে দিনে দিনে, তো জীৱে নিজক চেঞ্জ কৰিবৰ দৰকাৰ। আৰু জীৱে নিজক চেঞ্জ কেনেকৈ কৰে? সেই জিন, সেই DNA, সেইবিলাক দি কিনেতো চেঞ্জ কৰে। তো সেইকাৰণে মিওসিস এইটো বজাই ৰাখে, ভেৰিয়েশ্যন কৰায়। এটা জীৱৰ এটা ভেৰিয়েশ্যন আনে কোনে? মিওসিছে। তো এইকেইটা আছিলে তোমাৰ মিওসিছৰ ফাংচন, বহুত দৰকাৰী, পৰীক্ষাত এইটো সোধে। চ' আজি মই ইয়াতে ৰাখিলোঁ। আমাৰ মিওসিছ 2 ডিভিজন ইয়াতে শেষ হৈ গ'ল। আমি নেক্সট ক্লাছত নতুন এটা চেপ্টাৰ আৰম্ভ কৰিম। যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰি ল'বা নিজৰ লগৰবোৰৰ লগত। আৰু ছাবস্ক্ৰাইব কৰিব দৰকাৰ, কাৰণ যেতিয়া নিউ ভিডিঅ'জ যেতিয়া দিওঁ ডাইৰেক্ট নটিফিকেশ্যন তোমালোকে পাই যাবা। তো শ্বেয়াৰো কৰিবা নিজৰ লগৰবোৰৰ লগত। তো থেংক ইউ ভেৰি মাছ ইয়াতে অহাৰ কাৰণে।